बोलो बोलो भारत माता की बीजेपी बीजेपी আজি যিসকল ইয়াত উপস্থিত আছো সকলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা অনেক অভিনন্দন। আপোনালোকে সকলোৱে জ্ঞাত অহা 9 এপ্ৰিলত নিৰ্বাচন আৰু আমি সকলোৱে জানো যে জালুকবাৰী সমষ্টি আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমষ্টি আৰু আজিৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমষ্টিৰ অন্তৰ্গত যি গুৱাহাটী বিশ্ববিদ্যালয় যি মণ্ডল আছে এই মণ্ডলৰ অন্তৰ্গত যি 1 নম্বৰ ৱাৰ্ড আছে এই 1 নম্বৰ ৱাৰ্ডত এটা বাইক ৰেলী আজি আমাৰ দলীয় কাৰ্যকৰ্তাসকলে আয়োজন কৰে আৰু এই বাইক ৰেলীত আমাৰ দলীয় কাৰ্যকৰ্তাৰ লগতে পাব্লিকে ইয়াতে অংশগ্ৰহণ কৰে। ইয়াৰে ৰাইজ যথেষ্ট উৎসাহিত যে প্ৰথমবাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে ভোট দিবৰ সুযোগ পাইছে অহা 9 এপ্ৰিলত আৰু এটা অভূতপূৰ্বভাৱে 1.5 লাখৰো অধিক ভোটত মাননীয় মুখ্যমন্ত্ৰী মহোদয় এবাৰ জয়যুক্ত হ'ব। তাত কোনো সন্দেহ নাই। 1.5 লাখৰো অধিক ভোটত জয়যুক্ত হৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে। ধন্যবাদ। এতিয়া কংগ্ৰেছে সকলো মিছাৰ আশ্ৰয় লৈছে যাতে তেওঁলোকে তেওঁলোকৰ কোনো স্থান নাই আৰু সেইকাৰণে যিকোনো প্ৰকাৰে তেওঁলোকে মিছাৰ আশ্ৰয়স্থললৈ গঢ় দিব গৈছে। কিন্তু ৰাইজে জানে ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত বিশ্বাস কৰে। চাও আজি প্ৰচাৰ যাত্ৰাৰ দ্বিতীয় অন্তিম দিন অহা কাইলৈ অন্তিম দিন হ'ব আৰু এই অন্তিম দিনৰ প্ৰাক মুহূৰ্তত আমি 1 নম্বৰ ৱাৰ্ডৰ তৰফৰ পৰা প্ৰায় 250-300 বাইক লৈ এটা হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ উপলক্ষে বাইক ৰেলী কৰিছিলোঁ। ইয়াতে যথেষ্ট উৎসাহ আৰু ৰাইজৰ যিটো উৎসাহ দেখিছোঁ এইবেলি আমাৰ ৱাৰ্ডৰ পৰাও সমভাৱে যে মুখ্যমন্ত্ৰীয়ে যে ইয়াৰ পৰা ভোট পাব সেইটো নিশ্চিত হৈছে আৰু জালুকবাৰী বিধানসভা সমষ্টিত তেখেতে পুনৰবাৰ বিধায়ক হৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন দ্বিতীয়বাৰৰ পৰা অলংকৃত বা এইটোৱে আজি এটা নজিৰবিহীনভাৱে আমাৰ যি ৰেলী বাইক ৰেলী মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ ইয়াত এটা সম্পূৰ্ণ বাৰ্তা গৈছে আৰু আজিৰ এই নিৰ্বাচনী প্ৰচাৰ ৰেলীত পলাশবাৰী বিধায়ক হেমাংগ ঠাকুৰীয়া অংশ লৈছে আৰু বিশ্ববিদ্যালয় মণ্ডলৰ কেইবাগৰাকীও বিষয়ববীয়া ইয়াতে ভাগ লৈছে আৰু বিশ্ববিদ্যালয় মণ্ডলৰ মৰ্চা আৰু সংখ্যালঘু মৰ্চায়ো ইয়াতে ভাগ লৈ আমাৰ প্ৰায় যুৱ শক্তিয়ে ওলাই আহি মুখ্যমন্ত্ৰীৰ সপক্ষে অহা 9 এপ্ৰিলত দলে বলে ভোট দিয়াৰ যিটো ইচ্ছা প্ৰকাশ হৈছে তাৰ আজিৰ এই বাইক ৰেলীৰ মাধ্যমতে প্ৰকাশ হৈছে। খানামুখৰ পৰা আমি সম্পূৰ্ণ 1 নম্বৰ ৱাৰ্ডটো সম্পূৰ্ণৰূপে ঘূৰিছোঁ। খানামুখ হৈ সদিলাপুৰ হৈ শৰাইঘাট নগৰ বিদ্যানগৰ আমি গাড়ীগাঁও গোটেই সম্পূৰ্ণ আমি ইয়াতে আমাৰ এই ৰেলীৰ মাধ্যমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী উপলক্ষে এই বাইক ৰেলী কৰা হৈছিলে। ইয়াতে সেয়ে কৈছোঁ যে ইয়াত এটা উৎসৱমুখৰ পৰিৱেশ যে আমাৰ আৱাল বৃদ্ধ মহিলা আই মাতৃসকলে যিধৰণে ওলাইছে ঠিক একেধৰণে যুৱ শক্তিয়ে ওলাইছে আমাৰ বৃদ্ধ সমাজে ওলাইছে আমাৰ ইয়াতে আলিম উলমাসকলে ওলাই আহিছে আমাৰ মন্দিৰৰ নামঘৰৰ আয়তীসকলে ওলাইছে ওলাই আহি সদল বলে মুখ্যমন্ত্ৰীৰ এই ৰেলীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীক যাতে ইতিহাস ৰচি ইয়াৰ পৰা পুনৰবাৰ তেখেতক
মুখ্যমন্ত্ৰীৰ আসন অধিষ্ঠিত কৰাৰ বাবে ভোট প্ৰদান কৰিব, সেইটো আজি বাইক ৰেলীৰ মাধ্যমত প্ৰকাশ হৈছে আৰু ইয়াত বিৰোধী শূন্য।